এই নমস্কাৰ, মই এই 3 নং বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী জগন্নাথ ৰায়। তো এই কমতাপুৰ পিপুলছ পাৰ্টিৰ পৰা আমি KPF-ৰ পৰা সংক্ষেপত তো আমি কেনেকৈ আজি নমিনেশ্যন দিলোঁ যে তো সেইটোৱে। আৰু আমাৰ লগত কেনেকৈ কি আহিছে আমাৰ সম্পাদক KPF-ৰ তেওঁ ক'ব। আজি মনৰ অনুভৱ কেনেকুৱা আপোনাৰ, যিহেতু মনোনয়ন পত্ৰ দাখিল কৰা হ'ল? আপোনাৰ অনুভৱ কেনেকুৱা আজি মনোনয়ন পত্ৰ দাখিল কৰা আপোনাৰ মানুহ আপোনাৰ সমৰ্থন কেনেকুৱা আছে মানুহৰ? হয়, মই আজি মনোনয়ন পত্ৰ দিলোঁ। তো খুব ভালে লাগিছে যে কেনেকৈ নতুনকৈ KPF দলটো খুলি পেলাই আমি মানে নামনি অসমত আমাৰ পশ্চিম অসমৰ মোটামুটি 3টা সমষ্টিত আমি প্ৰাৰ্থী দিব পাৰিছোঁ। আজি মই বৰপেটাত কেনেকৈ প্ৰাৰ্থী নিজে, আৰু লগতে ধুবুৰীৰ প্ৰাৰ্থী হৈছে আমাৰ বিশ্বজিৎ ৰায়, আৰু কোকৰাঝাৰৰ আমি দিছোঁ 3জনকৈ প্ৰাৰ্থী দিলোঁ। তো সেই কেনেকৈ আমি 3খনকৈ দিব পাৰি। ৰাইজৰ চাপৰ্ট আমি আচলতে সঁচাকৈয়ে আমি কোচ ৰাজবংশী সংগঠনৰ পৰা আমি কেনেকুৱা মই আগতেও মই কি কৰিছিলোঁ, ৰাইজৰ কাম কৰিছিলোঁ আৰু এতিয়াও কৰি আছোঁ। এতিয়া KPF দলৰ পৰা মোক এই নমিনেশ্যন টিকেটখন দিছে, আৰু সেই মানে কোচ ৰাজবংশীসকলৰ যিখিনি মানে জাতি জনগোষ্ঠীৰ লগ আছে বা ইফালে সকলোৰে মই সমৰ্থন আচলতে পাইছোঁ। প্ৰত্যেকটো জাতি জনগোষ্ঠীৰে মানে কাম কৰি যাম বুলি মই তেওঁলোকক আশা ইয়াৰ পৰা মানে দিছোঁ। লগতে আমাৰ এই প্ৰতিদ্বন্দ্বী কোন হ'ব আপোনাৰ? প্ৰতিদ্বন্দ্বী হ'ব এতিয়া আচলতে আমাৰ এই যুদ্ধত তো আচলতে মই সঁচাকৈ ভাবিছোঁ যে আমি KPF দলৰ প্ৰাৰ্থী মই জগন্নাথ ৰায়ে একদম আশাবাদী যে এইবাৰ আমি যিহেতু আমাৰ নতুন দল, আমি এইবাৰ নিৰ্বাচনত আমি সঁচাকৈয়ে আমি একদম ভালকৈ মানে বহুত ভোটত তাৰমানে আমি জিকিম বুলি মই আশা কৰিছোঁ। কোচ ৰাজবংশীৰ লোকৰ পৰা কেনেধৰণৰ সমৰ্থন পাইছে আপুনি চাপৰ্ট? সেইটোতো মোৰ আচলতে কোচ ৰাজবংশী লোকৰ পৰাতো মই আচলতে একদম সৰুৰে পৰাই মই কেনেকৈ সেই দল সংগঠন কৰি আহিছোঁ। তেওঁলোকেতো মোৰ নিজৰ লগত সদায়ে আছে আৰু সদায়ে থাকিব। আৰু গতিকে বাকী অন্য জনগোষ্ঠীৰ পৰাও মই বহুত মানে মৰম চেনেহ আৰু সকলোৱে মোক আঁকোৱালি কেনেকৈ লৈছে। আৰু সেইটোৰ কাৰণে আচলতে নিজাকৈ মই এই ইলেকশ্যন খেলিম বুলি মই ভবা নাছিলোঁ। ৰাইজে মোক বিচাৰি মোক জবৰদস্ত মানে মোক আনিছে। সঁচাই মোক দিয়াৰ কাৰণে মই সুখী হৈছোঁ, আৰু মই বিপুল ভোটত জয়যুক্ত হ'ম বুলি মই আশা কৰিলোঁ। চাওক, আমি নৱগঠিত দল কমতাপুৰ পিপুলছ ফ্ৰণ্ট, কিন্তু এতিয়ালৈকে আমি যিখিনি আমি ৰাইজৰ ফালৰ পৰা সমাদৰ পাইছোঁ, আপোনালোকে মানে ভাবিবলগীয়া সমাদৰ যে এনেকুৱা ধৰণৰ যে আজি ফণীভূষণ চৌধুৰী ডাঙৰীয়াই টিকেট তেওঁক নালাগে, তেওঁ কান্দিছে, মানুহখিনি তেওঁৰ হৈ বিৰক্তিভাৱ এটা হৈছে। আৰু AGPৰ বহুত কৰ্মী, আজি আপোনালোকক কওঁ, AGPৰ বহুত কৰ্মী আমাৰ লগত আছে। তেওঁলোকে আমাক কথা দিছে যে KPF-কে ভোট মাৰিব, আৰু BJPক, যিহেতু কেণ্ডিডেট BJPৰ নাই, BJPৰো বহুত সংখ্যক লোকে মানে ৰাইজে আমাৰ লগত আছে। আৰু এই কথাটো প্ৰশ্ন হ'ব, আপোনালোকে চাব, মাত্ৰ এসপ্তাহ যাব দিয়ক, কিমান লোক আমাৰ লগত থাকে, AGP BJPৰ লোক থাকে, আপোনালোকে চাব। আৰু ইয়াততো জানেই যে আপোনালোকে কমতাপুৰ যিহেতু আমি পিপুলছ ফ্ৰণ্ট গঠন কৰিছোঁ, গতিকে আমাৰ 10টা সমষ্টিতে আমাৰ চাব, পাঠশালাৰ পৰা সৌৰভোগৰ পৰা আদি কৰি যিমানখিনি আছে, প্ৰত্যেকটো জাগাৰ পৰা আমাক আজি ফোন আহিছে, আৰু আমি বিভিন্ন জাগাত আমি গৈ দেখা পাইছোঁ যে কমতাপুৰ পিপুলছ ফ্ৰণ্টক আচলতে তেওঁলোকে আঁকোৱালি লৈছে। আৰু চবচে ডাঙৰ কথা হ'ল কি, আজি যদি চাই, আজি কংগ্ৰেছেও অক্সিজেন লৈ আছে, আজি BJPৰ অক্সিজেন লৈ আছে AGPয়ে, কিন্তু আমি কমতাপুৰ মানে পিপুলছ ফ্ৰণ্টে অসমত নৱগঠিত দল হিচাপে আমি কোনোৰো অক্সিজেন নোলোৱাকৈ ফাৰ্ষ্ট 1 নম্বৰ দল হিচাপে আমি নিজকে প্ৰতিষ্ঠা কৰিছোঁ। আৰু
অহা এই নিৰ্বাচনত আমি বিপুল ভোটেৰে যে জয়লাভ হ'ব, জয়লাভ কৰিম, এইটো আপোনালোকে নিশ্চিত হিচাপে আপোনালোকে ভাবি ল'ব পাৰে। আপোনালোকৰ যুঁজখন কাৰ লগত হ'ব? আমাৰ যুঁজ আচলতে ক'ব গ'লে প্ৰথমতে ভাবিছিলোঁ ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ লগত হ'ব নেকি, কিন্তু এতিয়া হাঁহি উঠিছে যে তেওঁৰ মানুহবিলাক যেতিয়া আমাৰ পিনে আহি আছে, ফোন কৰি আছে, বিজেপিৰ মানুহবিলাকো আমাৰ লগতে কথা পাতি আছে, সেইকাৰণে আমিও অলপ বিভ্ৰান্তিত পৰিছোঁ। আমি যেন তেনেকুৱা আমি কেণ্ডিডেট দেখা পোৱা নাই আমাৰ লগত যুদ্ধ কৰিবৰ কাৰণে। কাৰণ কমতাপুৰ কোচ ৰাজবংশী জাতি ভাইসকলে আমাক যথেষ্ট আদৰ কৰিছে আৰু আমাক লৈ উৎফুল্লিত হৈছে। তেওঁলোকে এনেকুৱা এটা পাই এনেকুৱা আনন্দিত হৈছে যে তেওঁলোকৰ জনজাতিকৰণৰ ক্ষেত্ৰত আজি জগন্নাথে মাত মাতিব বুলি তেওঁলোকক আশ্বাস দিছে আৰু খিলঞ্জীয়া জাতিৰ সুৰক্ষাৰ কাৰণে আজি মাত মাতি আহিছে, আজি আৰু মাত মাতিব সংসদত গৈ। গতিকে এই গোটেই পৰিৱৰ্তনটো আজি বৰপেটা লোকসভাই যিখিনি আমাৰ ভোটাৰ ৰাইজ আছে তেওঁলোকে আজি এতিয়া বুজি পাইছে যে অক্সিজেন নোলোৱা যদি এটা কোনোবা দল আছে সেইটো KPF আছে। AGPয়ে আজি কা আন্দোলন হৈ গ'ল, কা বলবৎ হ'ল, AGP আজি মাত নামাতিলে। চাওক বিজেপিয়ে আজি এনেকুৱা অৱস্থা হৈছে, নাচুৰ বান্দা হৈ গৈছে। আজি দিল্লীয়ে যি কয় হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তাকেই শুনে। কিন্তু আজি চাওক আমি অক্সিজেন নোলোৱাকৈ, আমি কোনোৰ লগত কথা নপতাকৈ আমি সৎ এটা মানসিকতা লৈ ৰাইজৰ হৈ কাম কৰিম বুলি আমি আগবাঢ়ি আহিছোঁ। বিপুল ভোটত আমি জয়যুক্ত হ'ম বুলি জানো আৰু ফণীভূষণ চৌধুৰী মুখ ঠেকেচা খাব যে এইটো একদম নিশ্চিত, কাৰণ তেওঁৰ আৰু সেই কান্দিলে ভোট পোৱা ৰাজনীতি নাই। এতিয়া ৰাইজ শিক্ষিত হৈছে, টেকন'লজিৰ যুগ, শিক্ষাৰ যুগ, এডুকেশ্যনৰ যুগ। এই যুগত কান্দি ক'ৰবাত দোকানত বহি এইবিলাক ব্যৱসায়ী এইবিলাক কৰা দেখালে যে ভোট দিব ৰাইজে, এইটো মিছা কথা। গতিকে আমি ভাবোঁ কমতাপুৰ পিপুলছ ফ্ৰণ্টৰ সন্মুখত এটা ধুনীয়া দিন আৰু আমি খুব কম সময়ৰ ভিতৰতে বৰপেটা লোকসভা, ধুবুৰী লোকসভা আৰু লগতে আমি কোকৰাঝাৰ লোকসভাত দিলোঁ। চাওক আমাক যদি ৰাইজে ভালেই নাপায়, নৱগঠিত দল হিচাপে যদি আমি সঁচাকৈ বেয়া বা আমাৰ গাত চেকা আছে, তেতিয়াহ'লে কোকৰাঝাৰত আজি প্ৰাৰ্থী দিব আমি সক্ষম হ'লোঁ, আজি আমি ধুবুৰীত প্ৰাৰ্থী দিব সক্ষম হ'লোঁ, আজি বৰপেটাত দিলোঁ। তাৰমানে আপোনালোকে ভাবক যে কমতাপুৰ পিপুলছ ফ্ৰণ্ট ৰাইজৰ দল আৰু ৰাইজৰ লগত থাকিব। কোনো বিজেপি, AGP বা কংগ্ৰেছৰ অক্সিজেন লৈ আমি নচলোঁ।